বন বিভাগের কর্মীরা বছরের পর বছর একই ডিভিশনে পড়ে থাকার দিন শেষ। প্রতি 3 বছরে গার্ড থেকে শুরু করে শীর্ষ কর্তা সবাইকে বদলি করা হবে। টাকা দিয়ে এবার থেকে ট্রান্সফার বা স্টে অর্ডার ভুলে যান। ট্রান্সফার স্টে নামে কেউ টাকা চাইলে সরাসরি আমাকে হোয়াটসঅ্যাপে মেসেজ করুন। বন বিভাগের পর্যালোচনা সভায় বন বিভাগের কর্মীদের ঝালিয়ে দিয়ে কড়া বার্তা দিলেন বন বিভাগের নতুন মন্ত্রী জয়ন্তমল্ল বৰুৱা। পাই থাকো একজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পোষ্টিং লবৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিল। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পোষ্টিং নাপায়। এনেকুৱা পোষ্টিং পাব যে তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব। তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম। গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক, কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে, সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম, দাদাৰ লগত মোৰ ভাল, আমাৰ সতীৰ্থও থাকিব। কোনো সতীৰ্থ, কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে কতোই লগ নকৰিব। আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে, ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে। এইটো একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয়, আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে। আসামের বনজ সম্পদের অনুপাতে রাজস্ব আদায় কম হচ্ছে, বাড়াতে হবে রাজস্ব। তবে রাজস্ব বাড়াতে গিয়ে জরিমানার নামে অযথা জনহয়রানি যাতে না হয় সতর্ক করলেন মন্ত্রী। একটি ডিভিশনে 3 বছর সম্পন্ন হলে বিশেষ লিংক দেওয়া হবে। সেই লিংকে বিস্তারিত তথ্য আপলোড করা বাধ্যতামূলক করা হবে। ইচ্ছামতো বদলি, বাতিল, ট্রেডিশন আর নয়। বালি, পাথর সহ প্রত্যেকটি মহলে ওজন ও পরিমাপ দেখার জন্য বিশেষ ব্যবস্থা চালুর চিন্তা ভাবনা চলছে। এতে রাজস্ব ফাঁকি এবং ওভারলোড বন্ধ হবে, অভিমত মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ। মহাল আর কারো মন গড়া চলবে না। 20-25 বছর ধরে অমুক মহালে তমুক আছেন, তাকে রাখতে হবে, এই ট্রেডিশন আর নয়। রাজস্ব আদায়ের ক্ষেত্রে প্রতিযোগিতা চলতে হবে বললেন জয়ন্তমল্ল বৰুৱা। চাকরি জীবনের 20-25 বছর একই ডিভিশনে কাটিয়ে দেওয়ার রেওয়াজ এখন অতীত হবে, কড়া দাওয়াই বিভাগীয় মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ। আমাৰ হাতত ক্ষমতা আছে, গতিকে সেই ক্ষমতাটো আমি ব্যৱহাৰ কৰি আমি সুন্দৰভাৱে কাম কৰিব লাগে। আৰু ইয়াত এটা কথা স্পষ্ট যে এফিচিয়েণ্ট মানুহ, কাম কৰা মানুহ আমি যি সহায় কৰিলে চব কৰিম। আৰু যিবিলাকে 2 নম্বৰী গণ্ডগোল কৰি থাকিব তেওঁৰ ওপৰত যিমান বেয়া একশ্যন ল'ব লাগে ল'ম। ইয়াত কোনো কাৰো মুখৰ ফালে মই নাচাওঁ। কিছু জায়গাত কিছু মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত মনোপলি চলে, এই জায়গাত অমুকেই কাম কৰিব, এইটো একদম এৰিয়া তেওঁৰে, এই বালিৰ মহল এই চলাই আছে 25 বছৰ ধৰি, অমুক, তাত কোনো বেলেগ মানুহ সোমাব নোৱাৰে। একেবাৰে তলৰ পৰা ওপৰলৈ অফিচাৰ এনেকে ফিটিং থাকিব যে তেওঁলোকে তেনেকে কাম কৰি আহিছে। ইয়াত কোনো মনোপলি নচলিব, ইয়াত কম্পিটিশ্যন চলিব। চৰকাৰৰ ৰয়েলটি আনিবৰ কাৰণে কম্পিটিশ্যন চলিব। তাৰ কাৰণে আপোনালোকে টেণ্ডাৰ প্ৰচেছত, অকশ্যন প্ৰচেছত কি কৰিব লাগে। এতিয়াও ই অকশ্যন, কিন্তু এইটো চলি আছে। ই অকশ্যনত ক'ত গণ্ডগোল কৰাইছে মানুহবিলাকে, কাৰণ এইটোতো কৰবাত কৰিছে কাৰণে এইটো চলি আছে। এটা বৃহৎ এৰিয়াত এককতা মানুহৰ বৃহৎ মনোপলি, যুগে যুগে এককতা মানুহে কাম কৰি আছে, 20 বছৰ 30 বছৰ, তাৰে অঞ্চল। এই মনোপলিও আপোনালোকে ভাঙিবৰ কাৰণে কি পৰামৰ্শ আপোনালোকৰ আছে, আপোনালোকে দিব লাগিব পৰামৰ্শ যে এইটো এনেকুৱা ধৰণে নকৰিলে মনোপলিটো চলাই থাকিব, এনেকুৱা ধৰণে মেনেজ কৰে, এনেকুৱা ধৰণে। আৰু মই আজি আমাৰ 3খন অটনমাছ কাউন্সিল ইয়াতে আছে, তেওঁলোকে যিমান সহায় কৰিব লাগে সহায় কৰিব। এওঁলোকক ৰেভিনিউ লাগে। আজি দেৱলাল গাৰ্লচাই যোৱাবাৰ 45 কোটি টকা পাইছে, এইবাৰ তেওঁ কি 200 কোটি টকা হ'লে বেয়া পাব নেকি? তেওঁতো ডিমা হাছাওৰ আজি কিমান মানুহক দৰমহা দিব পৰা নাই, ৰেগুলাৰ দৰমহা নিদিয়াৰ কাৰণে আমাৰ বহুত কিবা একেদিনাই তাৰ সমস্যা সমাধান হ'ব। আমি এইবিলাক কাৰণতো বিটিচিক আজি ৰয়েলটি নোলোৱাকে এৰি দিছিলো।
BTCৰ আমি ৰয়েলটি ল'ব লগা অসম গভৰ্ণমেণ্টৰ ৰয়েলটি BTCক দি আছো কিয় যে তেওঁলোকে অলপ সকাহ লওক কিন্তু তেওঁলোকেতো সকাহ ল'ব পৰা নাই 3 খনত 177 কোটি টকা আজি BTC এৰিয়াত যিমান কাম চলি আছে BTC এৰিয়া বাদ দিয়ক তামুলপুৰ পৰা নলবাৰী হৈ গুৱাহাটীত যিমান মাল আহে গুৱাহাটীতো আধা কনষ্ট্ৰাকচন BTCৰ পৰা আহি কৰে মইতো নিজে জানো গুৱাহাটীত ইমান ডাঙৰ কনষ্ট্ৰাকচন কাম চলি আছে ৰাতিয়ে নিনে একেবাৰে গাড়ী চলে মই ৰাস্তা বনাই তৰণি পোৱা নাই এই ৰাস্তা বনা ভাঙি যায় এই ৰাস্তা বনা ভাঙি যায় কিয় এই BTCৰ পৰা গোটেই ডাম্পাৰ ডাঙৰ ডাম্পাৰ মোৰ ৰাস্তাৰে চলি থাকে ৰয়েলটি কেইটকা পাইছো পইচা কিমান পাইছো পোৱাটো নাই গতিকে এই কথাবিলাকত কোনো কম্প্ৰমাইজ নহব মই প্ৰথম দিনাই আপোনালোকক সকলো ৰেঞ্জ অফিচাৰলৈ মাতাৰ কথাটো এইটোৱে যে আপোনালোকে এতিয়া ওপৰৰ পৰা কোনো ধৰণৰ দুৰ্নীতি নহয় ওপৰৰ পৰা সকলো ব্যৱস্থা আমি টাইট কৰাৰ কাৰণে আমি যি কৰিব লাগে গোটেইখিনি কৰিম আৰু আপোনালোকৰ হাতত হোৱাটছআপে যথেষ্ট কিবা খবৰ আছে মোক হোৱাটছআপত মেছেজ দিব মোক একেবাৰে পাৰ্চনেল নম্বৰত মেছেজ দিব মই কোনো বেয়া নাপাওঁ আৰু আপোনালোকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ পৰা অমুকৰ পৰা সব মই ট্ৰান্সপাৰেন্ট কৰি দিছো যি কৰিব লাগে মই কৰিম কিন্তু আপোনালোকেও সঁচা কথাখিনি মোক ক'ব লাগিব এতিয়া আজি দিনজোৰা কাৰ্যসূচীৰে আপোনালোকৰ পৰা কথা শুনিম যে কি কৰিব লাগে ৰেঞ্জত এইটো প্ৰব্লেম আছে ডিভিজনত এইটো প্ৰব্লেম আছে অমুকটো কৰিব লাগে এনেকা কৰিলে হ'ব GPS লগাওক ৱেব ব্ৰিজ বনাওক অমুকটো কৰক এনেকে টিপিৰ সিস্টেমটো এনেকুৱা কৰক অমুকত এনেকুৱা কৰক অৰুণাচলৰ এইটো বস্তু এনেকুৱা কৰক মই অকল হিল বালিৰ কথা নহয় কাঠৰো যি আছে কাঠ সম্পৰ্কে আপোনালোকৰ যি কথা আছে যি ব্যৱস্থা আছে আজি গোটেই অসমত জেগাই অজস্ৰ অবৈধ কাঠফলা মিল আপোনালোকেতো সবেই জানে ৰেঞ্জ অফিচাৰজনে নজনাৰ কথাই হ'ব নোৱাৰে DF জনে নিজৰ এৰিয়াত কেইটা কাঠৰ মিল চলি আছে নাজানিব নোৱাৰে কেনেকে চলি থাকে কিয় চলি থাকে যদি চলিছে আমাক কাঠৰ প্ৰয়োজন আছে তাক লিগেলাইজ কৰিবৰ কাৰণে কি বুদ্ধি আছে মোক দিয়ক কাঠৰ মিল বিলাক যে গাঁৱে ভূঞে এতিয়া আপুনি বৰপেটাৰ এনেকুৱা অজস্ৰ অঞ্চল আছে মই আপোনালোক নাৱৰে লৈ যাম ওলাব একেবাৰে চহৰৰ মাজত নাৱৰে গৈ 25টা 30টা 40টা কাঠৰ মিল চলি আছে কি আপোনালোকে নাজানে মই এনেকুৱা অজস্ৰ অঞ্চলৰ পৰা মোৰ তাত ফটো আহে খবৰ আহে ইণ্টাৰনেট আপোনালোকে যোৱা আপোনালোকৰ ডিউটি নহয় নেকি ৰেঞ্জ অফিচাৰজন DF জনে নাজানে নেকি বৰপেটাৰ কোট চৰত গোৱালপাৰাৰ পৰা কোট মাল আহি বৰপেটাৰ কোট কাটে ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যে আপোনালোকে নাজানে নেকি সব জানে কিয় নকৰে সেই ধৰণৰ কোট কিমান কাঠৰ অবৈধ মিল আছে মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈ দিব লাগিব ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে তাৰ পিছত যদি গৈ মই কোনবা জায়গাত এটাও মিল দেখা পাওঁ তেতিয়ালে তাৰ ওপৰত ইমান বেয়া একশন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব লিগেলাইজ কৰিবৰ কাৰণে যি কৰিব লাগে কওক যে এইটো এনেকে লিগেলাইজ কৰি দিব পাৰে মানুহৰ হাৰাশাস্তি হ'ব নালাগে আপোনালোকে অবৈধভাৱে নিজৰ ৰেভিনিউ লৈ পেলাই তাক লিগেলটো কৰি আছে গভৰ্ণমেণ্ট ৰেভিনিউ লৈ কেনেকে লিগেল কৰিব পাৰে সেই বুদ্ধিটো মোক দিয়ক কাঠৰ যিমান মিল যি চলি আছে অৰুণাচলৰ পৰা নাগালেণ্ডৰ পৰা যিমান কাঠ চোৰাং কাঠ বিভিন্ন ঠাইত আহি আছে তাক কি কৰিব লাগে তাক কেনেকে ধৰিব লাগে তাক কেনেকে লিগেলাইজ কৰিব লাগে তাক বন্ধ কৰিব লাগে কাৰণ কাঠ লাগিব আমাৰ ইয়াত কাঠো আহিব লাগিব গতিকে এনেকুৱা নহয় যে তাত একদম কেওস এটা সৃষ্টি কৰিবৰ কাৰণে আমি ধুমধাম এই কামটো কৰিম নহয় তাক লিগেলাইজ কৰিবৰ কাৰণে কি উপায় আছে কাৰণ আজি অহা বস্তুখিনিতো আপোনালোকে নিজৰ ৰেভিনিউ লৈ লিগেলাইজ কৰিয়ে আছে সেইখিনিকে আপোনালোকে গভৰ্ণমেণ্ট ৰেভিনিউ লৈ লিগেলাইজ কৰাৰ বুদ্ধিটো মোক দিয়ক কেনেকে কৰিব কি কৰিব কাঠ শিল বালি চোৰাং মিল কাঠৰ মিল যি আছে যিমান ৰেভিনিউ লিকেজ আছে যি 2 নম্বৰী ফৰেষ্ট ডিপাৰ্টমেণ্টত চলি আছে সেই গোটেইখিনি তথ্য আপোনালোক সকলো এই টেৰিটৰিয়েল ৰেঞ্জ অফিচাৰ আৰু DF বিলাকৰ তাত আছেই মই আজি এইকাৰণে টেৰিটৰিয়েল মানুহকে মাতিছো গোটেইবিলাকক মাতা নাই পিছত মই ৱাইল্ড লাইফৰ মানুহকো মাতিম বেলেগকে আমি সবৰে লগত কথা পাতিম ট্ৰান্সফাৰ পোষ্টিং অমুক তমুক এইখিনি সকলোৰে কাৰণে আৰু সেইকাৰণে মই আপোনালোকৰ জৰিয়তে তেওঁলোককো জনাই দিছো তেওঁলোকো আবেদন কৰিব তেওঁলোকো মোৰ তাত পঠাব সেইটো এটা বেলেগ কল সেইখিনি সকলোৰে কাৰণে কিন্তু টেৰিটৰিয়েল ডিভিজনে ৰেভিনিউ কালেকশ্যনত আপোনালোকৰ লিকেজখিনি আপোনালোকে সকলোৱে জানে টেৰিটৰিয়েলৰ মানুহখিনি জানে গতিকে আজি আপোনালোকক মাতিছো আপোনালোকে দিন জোৰা যিমান সময় লাগে লৈ লওক আপোনালোকে ধুনীয়াকে
কাকো এড্ৰেছ কৰিব নালাগে বোলে মোৰ এইটো কথা ডিএফঅ সকলে কম্পালসৰি কবই লাগিব নিজৰ নিজৰ ডিভিজনৰ কথা আৰু ৰেঞ্জ অফিচাৰ বিলাকে যদি ভাবে যে কব লাগে আপোনালোকেও কব আৰু কোনোবাই যদি ভাবে যে মই এনেকে মোৰ সিনিয়ৰ অফিচাৰৰ আগত কলে মোৰ বিপদ হয় অসুবিধা হয় তেওঁৰ কাৰণে মোৰ হোৱাটছআপ নম্বৰ ক্লিয়াৰ আছে মোৰ মেইল ক্লিয়াৰ আছে সেইখিনি ময়ে চাম তাত আপোনালোকে ভাবিব নালাগে যে মন্ত্ৰীলৈকে হোৱাটছআপ কৰি মন্ত্ৰীলৈকে হোৱাটছআপ কৰক মোক লাগে আপোনালোকৰ পৰা ইনফৰমেশ্যন লাগে হয় সিনিয়ৰ অফিচাৰ এজন বহি থাকিলে আপুনি কব কেনেকে ভয় খাব অমুকে কি কৰিব কি নকৰিব এতিয়া ভয় খাব লগা নাই মোক ডাইৰেক্ট হোৱাটছআপত দি দিব যে মই ছাৰ এইখিনি কথা একদম হোৱাটছআপত দি দিব মেইলত দি দিব যি কৰিব লাগে মই কৰিম আৰু যিমানখিনি কৈ আমি ডিপাৰ্টমেণ্টটো সুধৰণি কৰিব পাৰো সেই কথাখিনি অপেনলি কম ডিপাৰ্টমেণ্টত যেনেকে মই ৱেব ব্ৰিজৰ কথা কৈছো যেনেকে মই জিপিএছৰ কথা কৈছো যেনেকে মই টিপিটো কেনেকে লিগেলাইজ কৰিব লাগে কি কৰিব লাগে এই কথাবিলাক কৈছো এই কথাবিলাক কেনেকে কৰিব পাৰি কি ৰিফৰ্ম আপোনালোকৰ চিন্তা চৰ্চাত আছে সেই গোটেইখিনি কথা আপোনালোকে খোলাকে কব মই ভাবো যে এই কথাখিনিয়ে আমাক ডিপাৰ্টমেণ্টক ডাঙৰ ৰিফৰ্ম এটা দিব আৰু এই ৰিফৰ্মটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰিছে বা মই মন্ত্ৰী হিচাপে বিভাগীয় মন্ত্ৰী হিচাপে বিচাৰিছো আপোনালোক সকলোৱে এই কথাখিনি গুৰুত্ব ৰাখি সুন্দৰভাৱে কৰিব আৰু মই যিখিনি কথা কৈছো সেইখিনি একেবাৰে স্পষ্টতাৰে আপোনালোক